এটা লাগো নাগমাৰী এই পাত ন নাগমাৰী এই ৰজাই মানে যেটো পুখুৰী পানী ব্যৱহাৰ কৰিছিল এই পুখুৰীটোত এই নাগমাৰীডাল ৰখা হৈছিল কুলিভাৰ আগতে মানে দৰাৰ মানে কইনাৰ ঘৰলৈ যোৱাৰ আগত দৰা গৈ পোৱাৰ আগতে এখন ভাৰ যায় তাতে কইনাৰ বস্তু দৰা আনি খোৱা বস্তু কাপোৰ কানি ইত্যাদি লৈ যায় আৰু বেতলু পুখুৰী এটো আপোনাৰ গাঁও হৈছে গোহাইগাঁও পৰা আনিছে মোৰজা হাঁহচৰা জিলা শিৱসাগৰ এটো আপোনাৰ 2006 চনত এই পানীটো সংগ্ৰহ কৰা হৈছিল এপনে বহুত কিটা আছে আৰু এটো আছে আপোনাৰ বামুনৰ পুখুৰী গাঁও হৈছে লাহন গাঁও মোৰজা ৰূপাখৰা আহক ৰাজে চাওক অনুভৱ হওক আমাৰ অতীত সমাজখন কি আছিলে আৰু সেইখিনি যদি হেৰাই যায় আমি ইতিহাসৰ পাত্ৰতিয়া বুলি হেৰি অসুবিধা হ'ব আৰু ইতিহাস বিচাৰি গ'লে আমি অতীতক বিচাৰি যাব লাগিব অতীতটোহে ইতিহাস হৈ থাকে আহি থকা সময়বোৰ ইতিহাস নহয় যিবিলাক শব্দবিলাকৰ লগত এজন ব্যক্তি আছে আৰু ব্যক্তিসকলৰ বিশেষত্ব আছে আৰু সেই সান্নিধ্যত অনুভৱ কৰিবলৈ ভাল হয় আৰু সেই অনুভৱে হেৰি লাইব্ৰেৰীটো কৰা হৈছে আৰু ভাবিছো যে যিসকল পঢ়ুৱাই আছে তেখেতসকলক উপকৃত হৈছে বিভিন্ন ধৰণৰ এইটো হেৰি ৰাজকুমাৰ চিনেমাখনৰ এইটো ফিল্ম হয় ৰাজকুমাৰ চিনেমাখনৰ ফিল্ম আৰু ইয়াৰ মেচিনটো আছে ইয়াতে যিটো মেচিনত এইবিলাক হেৰি হয় আমাৰ চিনেমা প্ৰজেক্টৰ ইয়াতে আছে ইটা আচলতে এইটো মহলাত এই ইটা ৰখা এইটো কাৰণে হৈছে আমাৰ যিটো আগত ইটা আছিলে এই সেই ইটাটোৰ ঠাইত এতিয়া মেচিনৰ পৰা ইটাবিলাক আহিছে আচ্ছা মেচিন প্ৰডাক্ট হয় আৰু লাহে লাহে আগৰ ইটাবিলাক হেৰাই যাব আৰু মেচিনৰ প্ৰডাক্টটো আহি ওলাই মানুহৰ হেৰি হ'ব ব্যৱহাৰিক ক্ষেত্ৰখনলৈ গুচি আহিব যিটো সহজ উপায় কৰা হৈছে সেই পৰ্যায়লৈ হাতৰ পৰা মেচিনলৈ গুচি আহিছে আৰু সেইটোকে আমি মই উত্তৰণ হিচাপে দাঙি ধৰিছো নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আহিলো আপোনাৰ শিৱসাগৰ আপোনাৰ জয়সাগৰ ৰোডত থকা এটা আপোনাৰ উত্তৰণ যাদুঘৰলৈ আহিলো এয়া দেখিছা বৰ্তমান আপুনি উত্তৰণ যাদুঘৰত আপোনাৰ আহোমৰ বহুত কিছুমান মানে বুৰঞ্জী আছে বুৰঞ্জী মানে বস্তু আছে ইয়াত দেখা মাজে আপুনি মিউজিয়ামলৈ লৈ আহিলো বলকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰো এই মোৰ লগত আছে বাইদেউ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ তোমালোকক হয় আপোনাৰ পৰিচয়টো অলপ আমাৰ পৰিচয় মোৰ নাম মৈত্ৰী বৰা আৰু এইটো আমি একক প্ৰচেষ্টাৰে ইয়াৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰীযুত দুৰ্লভ বৰা ডাঙৰীয়া তেওঁ মোৰ খুৰা হৈছে আমি সম্পূৰ্ণ এইটো মানে একক নৰ্থ ইষ্টত মানে একক প্ৰচেষ্টা এইটো ব্যক্তিগতভাৱে এইটো মানে যাদুঘৰ আমি আৰম্ভ কৰিছো আপোনাৰ 2003 আৰম্ভ হৈছিলে 2003 50 চনৰ কামখিনি পৰা 2008 পৰা আমাৰ এইটো আৰম্ভ হৈছে আপোনাৰ এড্ৰেছ টল কৰি দিব আমাৰ যেটো উত্তৰণ যাদুঘৰ আছে উত্তৰণ যাদুঘৰ এইটো বৰদুৱাৰমুখ শিৱসাগৰ জয়সাগৰ পৰে আমাৰ এইটো লোকেশনটো বৰদুৱাৰমুখ এতিয়া আহকচোন আমাৰ বাইদেউ কিছুমান দেখাব মানে কেনেকুৱা কি ধৰণৰ সামগ্ৰী আছে এইবিলাকতো সব আৰু কাঁহী বাতি বাচন বৰ্তন বিলাক মাইহাং কাঁহীত ৰজাই ভাত খাইছিলে মাইহাং কাঁহী এইটো ভোগজৰা ৰজাৰ ওচৰত এইটো পানী ৰাখে এইটো আপোনাৰ ধোৱা খোৱা গুৰগুৰি বুলি কয় বাকী সেইখন পিছৰ ডাঙৰ কাঁহীখন এইবিলাক মানে আগতে যৌথ পৰিয়ালত একেলগে ভাত খাইছিলে আৰু এইবিলাক তলাতল ঘৰৰ ওলা ভঙা অৱশিষ্টখিনি এইবিলাকৰ হয় আৰু সেইটো আপোনাৰ ব্লক বিলাক আগৰ প্ৰেছৰ মানে কিতাপ মানে হেৰি কৰা হৈছিলে বাকী এইটো আপোনাৰ উইং হাফলু এইটো কেঁকুৰাৰ মাটি এইটো কেঁচুমুটা এইডাল আকৌ নাগমাৰী এই ৰজাই মানে যিটো পুখুৰী পানী ব্যৱহাৰ কৰিছিলে সেই পুখুৰীটোত এই নাগমাৰীডাল ৰখা হৈছিলে আৰু ইয়া দেখিছো আপোনাৰ কিছুমান এইবিলাক পাত পলু আমাৰ ৰেচম যিখিনি মানে আমাৰ সূতা পাত পলু মুগা সেইবিলাক ৰখা হৈছে এইটো আপোনাৰ দলবাহৰ গুৰি এইটো মাহেদি আগতে আপোনাৰ কৰিয়া বনাইছিলে গাখীৰ খিৰাইছিলে এতিয়া মানে এতিয়া অৱস্থাত মানে যিবিলাক বাল্কিং ইউজ কৰা হয় আৰু এখন আপোনাৰ এইবিলাক লোকবাদ্যবিলাক তাল খোল বিন তেনেকে মাৰ্কাছ এইবিলাক আপোনাৰ কাঠৰ এইটো আপোনাৰ প্ৰকাৰ এইটো মানে যিজন ইয়াৰ প্ৰতিষ্ঠাপক নিজাতে এইটো চিমেণ্টেদি বনোৱা হৈছে জয়দৌলটো এইখন আকৌ চকুলি ভাৰ আগতে মানে দৰাৰ মানে কইনাৰ ঘৰলৈ যোৱাৰ আগত দৰা গৈ পোৱাৰ আগতে এখন ভাৰ যায় তাতে কইনাৰ বস্তু দৰা আনি খোৱা বস্তু কাপোৰ কানি ইত্যাদি লৈ যায় আৰু তেনেকুৱা আৰু এইখন বলিদা এইখন ৰজাৰ দিনত মানে মহ বলি দিছিলে বাকী লক্ষী ফেঁচা বুলি কয় ন এইখন ধনু তিয়াবিলাকে হেৰি কৰে টিকাৰ হেৰি যায় বাকী এইটো জপা কাপোৰ ৰখা হয় এইটো জপৰ সূতা কটা এইটো ভৰিয়েদি মাৰে এইটো আপোনাৰ যতৰটো আপোনাৰ কিমান মানে চনৰ হ'ব
কিমান চন মানে এইটো পুৰণা আৰু যতৰটো বহুত ধৰণৰ থাকে ধৰা এইটো এটি পেডেল দি মাৰি পেলাই মানে সূতা কটা হৈছিল আৰু এই হৰিণাৰ হেৰি নিব হৰিণাৰ শিং অৰিজিনেল বাকী এইবিলাক কাঠৰ বস্তুবিলাক তলীয়া নদী আগতে কাঠৰ বস্তু বেছি ব্যৱহাৰ হৈছিল আজিকালি প্লাষ্টিক বা ষ্টীল তেনেকুৱা এইবিলাকে নামলৌ বুলি কয় এইটো পাহাৰীয়া মানুহখিনি পিঠিত তেওঁলোকৰ মানে শাক পাচলি খাদ্য বস্তুবিলাক লৈ যায় আৰু হয় হয় বন্ধুসকল আহক এতিয়া ওপৰলৈ আমি যাবলৈ চেষ্টা কৰোঁ ওপৰতো আছে বহুতখিনি সামগ্ৰী আমি সঠিক হওক আমাৰ ৰাহুলক দেখাবলৈ অনুৰোধ কৰি আছোঁ কেমেৰা পাৰ্চন ৰাহুল আহা তুমি দেখাই থাকা এয়া দেখিছে আপোনালোকে এই তললৈ মন কৰিব অলপ ইয়াত আপোনাৰ বহুতকেইটাৰ পুখুৰীয়ে মানে পানী আপোনালোকৰ ইয়াত গোটাই থোৱা হৈছে এয়া দেখিছে আপোনালোকে লেখা দিয়ে বেতলু পুখুৰী এইটো আপোনাৰ গাঁও হৈছে গোহাঁইগাঁৱৰ পৰা আনিছে মৌজা হাঁহচৰা জিলা শিৱসাগৰ এইটো আপোনাৰ 2006 চনত সেই পানীটো সংগ্ৰহ কৰা হৈছিল ইয়াত মানে বহুতকেইটা আছে আৰু এইটো আছে আপোনাৰ বামুণৰ পুখুৰী গাঁও হৈছে লাহন গাঁও মৌজা ধোপাখৰা আৰু এয়া দেখিছে আপোনাৰ ৰধলা পুখুৰী গাঁৱন গাঁও মৌজা শিলগুৰি ইয়াত মানে বহুতকেইটা আপোনালোকে এয়া দেখিছে বহুতকেইটা পুখুৰী মানে পানী আনি ইয়াত সংৰক্ষণ কৰা হৈছে ধিতাই পুখুৰীও আছে কাৰেং গোসাঁইনী পুখুৰী বহুতখিনি আছে আৰু এইফালে আহা দেখাইছোঁ এয়া হৈছে আপোনাৰ বহুতকেইখন মানে দা আছে দফলা দা মাউতৰ দা মণিপুৰী দা কলম কটাৰী কপি দা এই বহুতখিনি আছে কটাৰী দেখিছে আপোনালোকে আমাৰ সতীৰ্থ ৰাহুলক দেখাবলৈ অনুৰোধ কৰি আছোঁ এইফালে আৰু এয়া দেখাইছোঁ আপোনাৰ বহুতকেইটা মাটিৰ মানে ইয়াৰ বটলত সংৰক্ষণ কৰি ৰখা হৈছে এয়া হৈছে চৰাইদেউ পৰ্বতৰ মাটি চৰাইদেউ মৈদামৰ মাটি এইফালে জেৰেঙা মাটি বিলাতী মাটি পলস মাটি বহুতকেইটা এয়া দেখাই দিয়ক ভালদৰে আপোনালোকে আহিব ইয়াত মিউজিয়ামটোৰ ভিতৰত বহুতখিনি মানে নজনা বস্তু আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে চাব পাৰিব ইয়াত আপোনাৰ দেখিছে একদম পুৰণা ৰেডিঅ' এই দেখাই দিয়ে ৰাহুলক দেখাবলৈ অনুৰোধ কৰিছোঁ ৰেডিঅ' পয়াত প্ৰফুল্ল বেজবৰুৱাৰ স্মৃতিত দাতা বেজবৰুৱা পৰিয়ালবৰ্গ আমোলাপতিৰ পৰা আনিছিলে ৰেডিঅ' ভাগ মানে বহুতকেইটা মানে পুৰণা মানে বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে এয়া হৈছে আপোনালোকৰ বহুত আগৰ দিনৰ আমি যিবিলাক এৰি ৰখা মানে আজু ককা দিনত মানে লাইট লেম্প এইখিনি গোটেইখিনি আছে দেখিছে আপোনালোকে এয়া হৈছে আপোনালোকৰ অজগৰ চাল দেখিছে আপোনালোকে এইখন অজগৰ চাল আমাৰ ৰাহুলক দেখাবলৈ সতীৰ্থ অনুৰোধ কৰিছোঁ ৰাহুলক এয়া আছে অজগৰ চাল চাওক আৰু এয়া ওপৰলৈ দেখক মই ইয়াক দেখাবলৈ অনুৰোধ কৰিছোঁ হাতী পোক আছে কুৰকুৰি মাছ গংগাটোপ সোণ কুকুৰা বহুতখিনি আছে ইয়াত চাই ল'ব অনুৰোধ কৰিছোঁ তো বন্ধুসকল যদি আপোনালোকে যদি অহা নাই ইয়ালৈ আহি পেলাই বিন্দাছ আপোনালোকে ঘূৰি মেলি ক'লৈকো যাব নালাগে বিন্দাছ আপোনালোকে ইয়াত আহক কিছুমান নজনা কথা বহুত বস্তু মানে জানিব পাৰিব নজনাখিনি মানে আপোনালোকে আয়ত্ব কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকে বামুণ ভেকুলী আছে কুৱা ভাতৰি মজু বাদুলি মেকুৰী ডাঙৰ বাদুলি বহুতখিনি আছে সংৰক্ষণ কৰি ৰাখিছে ৰেক প্লেয়াৰ এইটো চা কিমান পুৰণা আমি পাই আহিছিলোঁ 1999ত এইখন CD ৰিচিভাৰ হেতুলুকা আছে বাঁহৰ গুটি আছে বহুতখিনি সংৰক্ষণ কৰা হৈছে এয়া আপোনালোকৰ অডিয়েঞ্চৰ আপোনালোকে দেখাব পাইছে এয়া হৈছে আপোনাৰ সকাহ তাৰপিছত ধুন্দুলি ফেটি কলা মুচৰা শাক টেঙুলি মুগ শাক বস্তু জীৱনৰ কাৰণে বহুত মূল্যৱান হয় আপোনালোকে ভয় নাখাব কিন্তু ইয়াত বৰ্তমান জিন্দা হৈ থকা নাই বাৰু এয়া হৈছে আপোনাৰ কন্দু বাঁহ ওপৰত পেঁপা আছে আপোনাৰ বেতৰ নহয় এইটো কাঠৰই হয় বহুতখিনি আছে আপোনালোকক আমি অহাৰ কাৰণ হৈছে আপোনালোকক মই দেখাবলৈ মানে যিমানখিনি চেষ্টা কৰিছোঁ আপোনালোকে নজনা কিছুমান কথা আপুনি এইখিনিৰ পৰা আয়ত্ব কৰিব পাৰিব সেইটো কাৰণে আপোনালোকক মই এই মিউজিয়ামটোলৈ আহি বহুতখিনি কথা আপোনালোকক বা দেখাবলৈ আপোনালোকক প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আছোঁ আহিব আপোনালোকে ইয়াত উত্তৰণ যাদুঘৰলৈ
নজনা কিছুমান কথা আপোনালোকে জানিব পাৰিব বহুতকেইটা আপোনাৰ সামগ্ৰীও আছে পুৰণা সামগ্ৰী বস্তু চাই ল'বহি তো বন্ধুসকল এয়া মোৰ লগত আছে খুৰা আপোনাৰ চেনেললৈ স্বাগতম জনাইছোঁ বাকী ভালে আছে আপোনাৰ ভাল ভাল হয় হয় আপোনাৰ অলপ এইটো মানে কেনেদৰে মিউজিয়ামটো আপুনি আৰম্ভ কৰিছিল অডিয়েন্সক অলপ এইখিনি কথা অলপ জনাই দিব মিউজিয়ামৰ কথাটো এনেকুৱা ধৰণৰ হয় এই ভাৱনাটো মোৰ বহুত আঁতৰ সৰুৰে পৰা আছিলে হয় জীৱনত কিবা এটা কৰিব লাগিব হয় আৰু কৰিব লগাটো কি ধৰণে আগবঢ়াই নিম সেই কথাটো সেই এটা সময়ত সিদ্ধান্তটো নাছিলে কিন্তু এটা সময় পালেহি ইটো সময়ত এটা বিষয় মই হাতত ললো আৰু সেই বিষয়টোৱে আছিলে মই যিখিনি কাঠত স্কাল্পচাৰ কৰোঁ স্কাল্পচাৰ কৰিছিলোঁ আৰু স্কাল্পচাৰখিনি কৰাৰ পাছত হেৰি হ'ল যে মোৰ মনলৈ এটা ভাৱ আহিলে যে এটা সংগ্ৰহালয় কৰিব লাগে আৰু সেইখিনি বস্তু তাত সংগ্ৰহ কৰি থোৱাটোৱে আচল কথা নহয় লগে লগে ভাৱনাটো অলপ দূৰলৈ গুচি গ'ল সেই কথাটোৱে হ'ল যে আমাৰ সমাজখনত হেৰাই যোৱা বহুত বস্তু আছে আৰু সেই বস্তুবিলাক এদিন নোহোৱা হ'ব আৰু অতীত সমাজখনৰ যিটো স্মৃতি আমি স্মৃতি আমাৰ পৰা আঁতৰি যাব স্মৃতি সেই কথাটো ভাবি মই 2003 চনৰ 12 মাৰ্চত ইয়াৰ ফাউণ্ডেশ্যনটো আৰম্ভ কৰিলোঁ যাদুঘৰটোৰ নাম উত্তৰণ দিয়া হৈছে উত্তৰণৰ ভাৱনাটো হ'ল এনেকুৱা আমি যিটো পাৰ হৈ আহিলোঁ সেই পাৰ হৈ অহাখিনিক পৰা আমি এটা নতুন ব্যৱস্থাৰ মাজলৈ আহিছোঁ এটা সময়ত বাঁহ বেত কাঠ মাটি শিল মানুহৰ লোককৃষ্টি পৰম্পৰাৰ মাজেদি সমাজখন পৰিচালিত হৈ আছিলে পৰৱৰ্তী সময়ত বিজ্ঞান প্ৰযুক্তিয়ে সমাজ এখনক নতুন ৰূপ দিলে যিটোক আধুনিকতা বুলি কোৱা হয় আৰু এতিয়া কি হ'ল এই মানুহৰ সহজলভ্য হোৱাৰ কাৰণে সেইবোৰ বিষয়খিনিয়ে মানুহক জীৱন প্ৰণালীত সহজ কৰি দিয়াৰ কাৰণে পুৰণা বস্তুবিলাক হয়তো এৰি দিলে আৰু সময়ৰ বুকুত সেইখিনি হেৰাই গ'ল সেই বস্তুখিনি মই সংগ্ৰহ কৰি দৰ্শনাৰ্থীৰ কাৰণে এই বিষয়টো হাতত ল'লোঁ আৰু 2008 চনত আমি ৰাইজৰ কাৰণে এই যাদুঘৰৰ দুৱাৰ মুকলি কৰিলোঁ আৰু আপোনাৰ এতিয়া বহুত কেইখন আপুনি তেনেদৰে সম্বৰ্ধনা পত্ৰ লাভ কৰা দেখিছোঁ মানে আছে সম্বৰ্ধনা কথাটো হ'ল যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ স্বীকৃতি তেওঁলোকে যিটো ভাবিছে যে আমি এটা উৎসাহ যোগাব লাগে উদগনি যোগাব লাগে সেইটো ভাল কথা তেখেতসকলৰ সেইটোক মই আদৰণি জনাওঁ আৰু সেইধৰণে কামখিনি চলি আছে আৰু এটা দীৰ্ঘদিন ধৰি মই এই কামটোত নিজকে কৰি ৰাখিছোঁ ব্যস্ত কৰি ৰাখিছোঁ আৰু এতিয়া এটা পৰ্যায় পাইছেগৈ প্ৰায় শেষ পৰ্যায়টো হ'লগৈ আৰু আমাৰ যিখিনি ষ্ট্ৰাকচাৰটো যেনেকুৱা হ'ব লাগিছিলে সেইখিনি কাম কৰিলোঁ বস্তুখিনি ইতিমধ্যে আমি যাদুঘৰৰ প্ৰথম আমাৰ মাটিৰ যিটো মহলা গ্ৰাউণ্ড ফ্ল'ৰ তাৰপিছত ছেকেণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ আমি 3টা মহল কৰিছোঁ আৰু পৰ্যায়ক্ৰমে এই বাঁহ বেত কাঠৰ পৰা যিটো নতুন নতুন পৰ্যায়ত গুচি আহিছে সেই পৰ্যায়লৈ গৈ আমি ওপৰ মহলত যিখিনি বিজ্ঞান প্ৰযুক্তি বা মেচিনৰ যোগেদি যিখিনি সৃষ্টি হৈছে সেই বস্তুখিনি তাতে ৰখা হৈছে মই দেখালোঁ এতিয়া আপোনাৰ তো বন্ধুসকল আপোনালোকেও আহিব উত্তৰণ যাদুঘৰ দাদা আপোনাৰ মই এড্ৰেছটো কৰিব আপোনাৰ উত্তৰণ যাদুঘৰ তলাতল ঘৰৰ ওচৰত আমাৰ এই ঠাইডোখৰ হ'ল মানে তলাতল ঘৰৰ যিখন বৰদুৱাৰমুখ সেইটোৱে আমাৰ ঠিকনা দেখিব চাইনবোৰ্ড লাগি আছে দেখিবই গতিকে সেইটো অসুবিধা নহয় আৰু আহক ৰাইজে চাওক অনুভৱ হওক আমাৰনো অতীত সমাজখন কি আছিলে আৰু সেইখিনি যদি হেৰাই যায় আমি ইতিহাসৰ পাতটুটীয়া বুলি অসুবিধা হ'ব আৰু ইতিহাস বিচাৰি গ'লে আমি অতীতক বিচাৰি যাব লাগিব অতীতটোহে ইতিহাস হৈ থাকে আহি থকা সময়বোৰ ইতিহাস নহয় গতিকে আমি ইতিহাসৰ পৰা যেতিয়া বুটলিব পাৰিম ভৱিষ্যতৰ পৰিকল্পনাৰে আমি নতুন এটা ব্যৱস্থাৰ মাজলৈ আগবাঢ়ি যোৱাৰ সুবিধাটো হয় তো খুৰা আপোনাক বহুত বহুত ইমানখিনি সময় দিয়াৰ কাৰণে মোক ধন্যবাদ থাকিলে এতিয়া আপোনাৰ কেনেকুৱা কি ধৰণৰ আছে আপোনাক আমাৰ অডিয়েন্সক অলপ এইখিনি দেখাই দিব লাইব্ৰেৰী বা ইয়াত আমাৰ লাইব্ৰেৰী আছে আৰ্ট গেলাৰী আছে
মিউজিয়ামৰ হেৰি 3টা মহল আছে হয় হয় তারপরে আৰু এটা মহল ৰখা হৈছে হয় নামঘৰ আছে হয় এখন সৰু বিপণী আছে মানে একুৰিয়াম টাইপৰ আৰু এই চাহ ঘৰ বুলি এটা কৈছো হেতু মাইহাং নাম দি পেলাই আমি যিমানখিনি পাৰো মানে হেৰি দৰ্শনাৰ্থী সুবিধাৰ্থে গুটেখিনি কৰিছো আৰু ইয়াতে বিভিন্ন ধৰণৰ কিতাপ ৰখা হৈছে সেইখিনি ভিতৰত এফালে আমি ৰাখিছো এখিনি বুৰঞ্জী স্মৃতিকোষ এখিনি স্মৃতিকোষ হয় হয় ভুৱন চন্দ্ৰ সন্দিকৈ বুৰঞ্জীবিদ তেখেতৰ স্মৃতিত এখিনি কৰা হৈছে আৰু এইটো প্ৰেৰণা কোষ হয় হয় ইমৰান শাহ ছাৰৰ নামত এই কোষটো কৰা হৈছে তাৰ পিছত এইটো হল প্ৰেৰণা কোষ শিল্পগুৰু ৰেৱকান্ত মহন্ত ইয়াত যিখিনি পুথি পুথিখিনি এখিনি কৰা হৈছে আৰু এইখিনি কিতাপ হল মোৰ হেৰি এই হেৰি মানে পৰিচিত ব্যক্তিসকলৰ ৰাখিছো এখিনি আমি ডম্বৰু কাকতি সাহিত্যিক হিচাপে ডম্বৰু কাকতি ছাৰৰ স্মৃতিত এখিনি কৰা হৈছে সেইদিনা আমি মনত ৰাখিছো হৰত মহন্ত প্ৰদীপ বৰঠাকুৰ আৰু ইফালে প্ৰদীপ পৱন দাস তেখেতক আমি হেৰি দিছো এই স্থান দিছো ইয়াত আৰু তেখেতসকলৰ আচলতে এই শব্দবিলাক সান্নিধ্য যিবিলাক শব্দবিলাকৰ লগত এজন ব্যক্তি আছে আৰু ব্যক্তিসকলৰ বিশেষত্ব আছে আৰু সেই সান্নিধ্যত অনুভৱ কৰিবলৈ ভাল হয় আৰু সেই অনুভৱে হেৰি লাইব্ৰেৰীটো কৰা হৈছে আৰু ভাবিছো যে যিসকল পঢ়ুৱাই আছে তেখেতসকলক উপকৃত হৈছে বিভিন্ন ধৰণে আমি আৰ্ট গেলাৰী বন্ধুসকল আহক এতিয়া আমি আৰ্ট গেলাৰীৰ ফালে আগবাঢ়ো এটা মানে সৰু এটা আৰ্ট গেলাৰী লৈছো ইয়াতে বিভিন্ন ধৰণৰ পেইণ্টিং আছে আমাৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট লখিমপুৰ এনেকৈ বিভিন্ন ঠাই যিসকল শিল্পীসকলৰ অন্ততঃ তেখেতসকলৰ এখন পেইণ্টিঙে তেখেতসকল ইয়াতে থাকি যাব সেই উদ্দেশ্যে এটা মানে আৰ্ট গেলাৰী কৰা হ'ল আৰু দৰ্শকসকল নিশ্চয় সেইটো সেইখিনি ওপৰতো লাভৱান হ'ব মানে উৎফুল্লিত হ'ব আৰু এই দেখিছো আপোনাৰ ৰংঘৰ কাৰেংঘৰ এই কাৰেংঘৰ এইটো হেৰি কৰিছিলে আমাৰ শিল্পী আজানুৰ ৰহমান তেখেতে মোক হেৰি দিছিলে উপহাৰ হিচাপে দিছিলে আৰু এই ধৰণৰ বিভিন্ন ধৰণৰ আছে আমাৰ ইয়াত থকা মুকুল গগৈ বুলি আছে সুজিত বৰুৱা আছে আমাৰ মুজিদা বেগম আছে বিভিন্ন মানে হেৰি বিভিন্ন ধৰণৰ আৰু এই দেখিছো আপোনাৰ দবা ভাষাত দেখিছো এইটো প্ৰকৃত দবা নহয় এইটো হেৰি আমাৰ লোৱাৰ আছামত নামনিত নামনি এইটো হেৰি হয় বৰনেগেৰা ইয়াত দেখিছে আপোনালোকে বৰনেগেৰা আৰু ইয়াত কিছুমান বস্তু ৰখা হৈছে আমি এইখিনি ভাল ধৰণে এতিয়ালৈকে হেৰি কৰা নাই এই ডিসপ্লে কৰা নাই এই তবলা আছে এনেকুৱা ধৰণৰ এইখিনি বস্তু ইয়াত ৰখা হৈছে ইয়াৰ উপৰি আমাৰ আৰু এটা মহল আছে সেই মহলটো আমি ওপৰলৈ যাব লাগিব এখন হেৰি ভূপেন হাজৰিকা পেইণ্টিং এয়া হৈছে ভূপেন হাজৰিকা পোৰ্ট্ৰেট এয়া আপোনাৰ কি চৰাই এইটো চৰাই মানে এইটো আছিলে গছৰ মুহাটো কি হ'ল নিয়ে কাটি তাক এটা শেপ দিলে আৰু এইটো মানে কলা ক্ষেত্ৰখনত বিষয়টো এইটো এটা নতুন নাম দিছো সেইটো নামে হ'ল উয়ে কাটি কৰা এটা মানে হেৰি ৰূপ মানে হেৰি কৰা এটা ৰূপ আৰু সেই ৰূপটোক মই দিছো হোৱাইট এণ্ড কাট তাৰমানে হোৱাইট এণ্ড হেৰি এই হেৰি উয়ে কাটি এইটো ফাউণ্ড অবজেক্ট মানে শিল্পী হেৰি এইটো হ'ল এটা হ'ল ফাউণ্ড অবজেক্ট হেৰি মিউজিয়ামৰ দ্বিতীয় মহল হেৰি মানে তৃতীয় মহলা আৰু ইয়াত কি আছে ইয়াত বিজ্ঞান প্ৰযুক্তি যিখিনি সামগ্ৰী সেইখিনি যিখিনি মানুহে ব্যৱহাৰ কৰিছিলে আৰু এতিয়া হেৰাই গৈছেগে সেই বস্তুখিনি ইয়াত ৰখা হৈছে এই দেখিছে আপোনাৰ মিটাৰ বক্স আগৰ পৰা আছে
আগৰ প্ৰথম যিটো আছিলে সেইটো এনালগ আছিলে লাহে লাহে এতিয়া হেৰি হ'ল সেইটো নতুন পৰ্যায়টো আহিলে আৰু ইয়া দেখিছা আপোনালোকে টেলি মানে টিভিও হেৰি টিভি সেইটো হেৰি মনিটৰ আছে এনেকে পুৰণা ৰেডিঅ' আছে পুৰণি কিমান চনৰ মানে হ'ব এইবিলাক আপোনাৰ ৰেডিঅ' এইটো 60 দশকৰ আৰু ইয়া দেখিছা মানে ইটা আচলতে এইটো মহলাত এই ইটা ৰখা এইটো কাৰণে হৈছে আমাৰ যিটো আগত ইটা আছিলে এই সেই ইটাটোৰ ঠাইত এতিয়া মেচিনৰ পৰা ইটাবিলাক আহিছে মেচিন প্ৰডাক্ট হয় আৰু লাহে লাহে আগৰ ইটাবিলাক হেৰাই যাব আৰু মেচিনৰ প্ৰডাক্টটো আহি ওলাই মানুহৰ হেৰি হ'ব ব্যৱহাৰিক ক্ষেত্ৰখনলৈ গুচি আহিব যিটো সহজ উপায় কৰা হৈছে সেই পৰ্যায়লৈ হাতৰ পৰা মেচিনলৈ গুচি আহিছে আৰু সেইটোকে মই উত্তৰণ হিচাপে দাঙি ধৰিছো এইটো হেৰি মেচিন সূতা কটা মেচিন আৰু এয়া দেখিছো আমি এইটো হেৰি ৰাজকুমাৰ চিনেমাখনৰ এইটো ফিল্ম হয় চিনেমাখনৰ ফিল্ম আৰু ইয়াৰ মেচিনটো আছে ইয়াতে যিটো মেচিনত এইবিলাক হেৰি হয় আমাৰ চিনেমা প্ৰজেক্টৰ ইয়াতে আছে এইবোৰ বিশেষ হেৰি নাই যদিও এইখন আছিলে হুলুং গছৰ পাত হুলুং গছটো আমাৰ জাতীয় হেৰি হিচাপে গছ হিচাপে হেৰি হয় মানি লয় আৰু এইখন আজি 30 বছৰ হ'ল এখন 30 বছৰ হ'ল সংগ্ৰহ কৰি থোৱা আৰু এয়া আপোনালোকে টাং দেখাই টাং এইবিলাক পুৰণা টাং খুৰাই আৰু এই নামঘৰ ভাগো মানে প্ৰতিষ্ঠা কৰিছে আৰু খুৰা কিমান দিন মানৰ ভিতৰত এইখিনি আপোনাৰ কাম সম্পূৰ্ণ হ'ব এইখিনি হ'ব আৰু এইখিনি আমাৰ অহা হেৰি 9 মাৰ্চত আমি ইয়াত আসন প্ৰতিষ্ঠা কৰিম তাৰ পৰাই হেৰি ৰাইজৰ কাৰণে মুকলি কৰা হৈছে সেইখিনি ব্যৱস্থা কৰা হৈছে এতিয়া মই ইয়াত কাম কৰি আছো তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছো তো বন্ধুসকল আপোনালোকো আহিব ইয়াত নজনা কিছুমান কথা জানিব পাৰিব মই সেইটো কাৰণে আপোনালোকক দেখাবলৈ এই ভিডিঅ'খিনি আপোনালোকক প্ৰস্তুত কৰিলো তো আৰু যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে আপোনালোক প্লিজ আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ ৰাখিলো আৰু আপোনালোকে মোক আগবঢ়াই যাব তেতিয়া মই আৰু আপোনালোকক দেখাবলৈ ভাল ভিডিঅ' আপোনালোক প্ৰস্তুত কৰিব পাৰিম তো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ তো নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানতে ধন্যবাদ জয় অসম